তাত কিবা গেপ হৈছে আপোনালোকৰ বা বেনিফিচিয়াৰীখিনি আৰু আমাৰ ডিপাৰ্টমেণ্টৰ মাজত কিবা গেপ আছে সেই গেপখিনি যাতে আমি মাৰিব পাৰোঁ তাৰ কাৰণে আমি ইয়াত কাৰণ আমি নাহিলেও আজি ধৰক কমিটি বা জিজেটা তেনেকৈ লোকেল মানুহ লগত লগ হৈ আপোনালোকৰ প্ৰগ্ৰেমটো পাতিব পাৰি কিন্তু আমি আহিছোঁ যে মাজত যাতে আমি সোমাই পেলাই আমি অলপ গেপখিনি কমাই দিওঁ বা আমাৰ স্কিমখিনি যাতে আপোনালোক হ'ব পাৰোঁ সেইকাৰণে আহিছোঁ আৰু আমাৰ women and child development অর্থাৎ আগতে আমার সোশ্যাল ওয়েলফেয়ার বুলি কৈছিল কিন্তু এইটো ডিপার্টমেন্টের নামটো চেঞ্জ কৰি এতিয়া women and child development হৈছে তো আমাৰ women and child developmentor এটা মিশন শক্তি বুলি এটা মিশন আছে যেনেকৈ সৰ্বশিক্ষা অভিযান আছে তেনেকৈ আমাৰ ডিপার্টমেন্টৰো মিশন শক্তি বুলি এটা মানে যোজনা আছে সেই মিশন শক্তিত আমাৰ ভাগ বহুতকেইটা আছে সামৰ্থ্য সম্বল এনেকৈ ভাগ আছে সামৰ্থ্যত কিছুমান স্কিম পৰে সম্বলত কিছুমান স্কিম পৰে এতিয়া আপোনালোকে ইমান গভীৰভাৱে যদি বুজিব যায় পাহৰি যাব বা কনফিউজ হ'ব তো সেইকাৰণে মই মেইন আমাৰ যিখিনি স্কিম সেইখিনি আপোনালোকক ক'ব বিচাৰিছোঁ এতিয়া আপোনালোকে নিশ্চয় মিটিংবিলাকত বা আপোনালোকৰ পাব্লিক যিখিনি প্লেচ থাকে বা চৰকাৰী অফিচবিলাকত এটা লোগো দেখিছে ত্ৰিপুল টুপিৰ লোগো টিপুলুপিৰ লোগো এটা নিশ্চয় দেখিছে আমাৰ এই তাতে আছে লোগোটো আৰু বাহিৰতো আমি মাৰি দিছোঁ সেই লোগোটো আমি কিয় লগাম যেতিয়া 2024 বা আমাৰ প্ৰথম যেতিয়া বিজেপি চৰকাৰ হৈছে 2014 তেতিয়া 2014 যেতিয়া ইলেকশ্যন হৈছিল তেতিয়া আমাৰ চেন্ট্ৰেল গভৰ্ণমেণ্ট ফৰ্ম হোৱাৰ পিছত আমাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই ছোৱালীসকলৰ মানে অধিকাৰ বা ছোৱালীসকলৰ শিক্ষা স্বাস্থ্য আৰু যিখিনি ছ'চিয়েল ছিকিউৰিটি সামাজিক যিখিনি সুৰক্ষা তেওঁলোকৰ ওপৰত সেইবিলাকৰ ওপৰত গুৰুত্ব দি বেটি বচাও বেটি পঢ়াও বুলি 2015 1 এপ্ৰিলত এটা আমাৰ এটা মিছন টাইপৰ এটা মানে ড্ৰাইভ এটা ষ্টাৰ্ট হৈছিল বেটি বচাও বেটি পঢ়াও অৰ্থাৎ আমাৰ ছোৱালীখিনি বা নাৰীখিনি তেওঁলোকে সম অধিকাৰ দিব পাৰোঁ সমান শিক্ষা দিব পাৰোঁ চৰকাৰী যিখিনি সা সুবিধা তেওঁলোকক যাতে তেওঁলোকৰ ওচৰলৈ নিব পাৰোঁ সেইকাৰণে এটা আমাৰ অভিযান চলিছিল আৰু সেই অভিযানটো আজি আমাৰ 31 অৰ্থাৎ মাৰ্চ মাহ আমাৰ 10 বছৰ হ'বলৈ গৈ আছে আৰু সেই 10 বছৰ চেলিব্ৰেট অল ইণ্ডিয়াত কৰি আছে 10 বছৰত আমি কি